আপুনি যদি পাৰে মইহে কৈ আপুনি যদি পাৰে আপুনি চব সকাম ধৰা কথা বাদ দিয়ক আপুনি কওক মোক কেতিয়াবা মই এটা আশ্ৰয় দিছোঁ সেইটোৱে আমি বিচাৰিছোঁ কেনেকৈ কৰিব লাগিব মই কোন আমি দিছোঁ আপুনি হয় আজি বানপীড়িত লোকসকল আজি 3 দিন ধৰি টেকে এমই স্কুলত শিবিৰ লৈ আছে ইয়ালৈ অলপ আগতে আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আহিছিলে তেখেতে অহাত আমাৰ প্ৰয়োজনীয় বস্তুবোৰ তেখেতৰ আগত অৱগত কৰিছিলোঁ যে আমাক এইখিনি বৰ্তমান প্ৰয়োজন আছে বিশেষকৈ শুবৰ কাৰণে অসুবিধা হৈ আছিলে আৰু ৰাতি মহৰ বেছিকৈ মহ ওলোৱাৰ কাৰণে আমি আঁঠুৱা খুজিছিলোঁ তেতিয়া মহান ছাত্ৰ সন্থা বোলে কংগ্ৰেছ তেনেকুৱা ভাষ্য কৰিছে কাৰণ যোৱা নিশা মহান ছাত্ৰ সন্থাই কেইটামান পৰিয়ালক আঁঠুৱা যোগান ধৰিলে তেতিয়া ভাস্কৰ শৰ্মাই ভাষ্য কৰিছে যে বোলে আমি আঁঠুৱা নিদিওঁ কংগ্ৰেছেহে আঁঠুৱা দিয়ে সেই গতিকে আৰু কিছুমান প্ৰশ্ন কৰাত বিধায়ক ভাস্কৰ শৰ্মাৰ সন্মুখত গৈ প্ৰশ্ন কৰাত তেখেতৰ কিছুমান কৰ্মীয়ে হুৱে বাৱে ঘূৰি ফুৰা যেতিয়া মোক বাহিৰলৈ টানি লৈ আহে তেতিয়া মোৰ চোলা আগফালেও ফাটে আৰু পিছফালেও ফাটে কাৰণ মই তাৰ পৰা আহিবলৈ অনিচ্ছা সত্ত্বেও মোক স্কুলৰ ভিতৰৰ পৰা টানি আজুৰি বিজেপি কৰ্মীয়ে বাহিৰ কৰি দিছে আমি আশা কৰোঁ ভাস্কৰ শৰ্মা বা আমাৰ MLA যদি একো এটা আমাক সুবিধা কৰি দিব নোৱাৰিলে আমাক অনিষ্টও কৰিব নালাগে আৰু আমি এই নিউজৰ যোগেদিয়ে আমি ক'ব বিচাৰোঁ যে যিসকলে আমাৰ নিউজটো চাইছে তেখেতলোকে আমাক সহায় কৰক সমাজসেৱকসকলে সহায় কৰক বিভিন্ন দল সংগঠন ওলাই আহক আমাক এই দুখীয়া অৰ্থাৎ বানত যিসকল লোক বৰ্তমান ক্ষতিগ্ৰস্ত হৈছে বা আশ্ৰয় শিবিৰত আছে তেওঁলোকৰ এবাৰ তেওঁলোকৰ সমভাগী হ'বলৈ আমাক সহায় কৰক যেনেধৰণে পাৰে তেনেধৰণে কৰক এয়া আমাৰ অসমৰ সমূহ দল সংগঠন লগতে সমাজসেৱকসকললৈ এটা অনুৰোধ থাকিল।